মাৰৰ সলনি শাহু আইক পাবা, অ দেউতাৰৰ সলনি শহু দেউক পাবা। কিমান তত্ত্ব কথা চোক। যিজনী ছোৱালীয়ে সেই কথাবিলাকত গুৰুত্ব দিয়ে, সেই ছোৱালীজনীয়ে সেইখন ঘৰত গৈ পেলাই সেই পিতৃ মাতৃশালক ইয়াত এৰি থৈ অহা পিতৃ মাতৃৰ দৰে সমমৰ্যাদা দিব। কেৱল সেই কথাষাৰ ছোৱালীজনীকে কৈছে নেকি? ল'ৰাটোকো কৈছে। এজন ল'ৰাই হওক ছোৱালীয়ে হওক দুজন দেউতাক থাকে। এজন ল'ৰাই হওক ছোৱালীয়ে হওক দুগৰাকী মাতৃ থাকে। মোৰ নিজৰ জন্মদাত্ৰী মা দেউতা আৰু মোৰ মানুহগৰাকীৰ জন্মদাত্ৰী মা দেউতা সমতুল্য। মই বিয়া পাতি অনা ছোৱালীজনীয়ে মোৰ মা দেউতাকক গুৰুত্ব দিব লাগে আৰু মই মোৰ মানুহজনীৰ মা দেউতাকক হ'লে গুৰুত্ব নিদিলেও হয়। এইটো কিবা কথা হ'লনে? গতিকে এনেধৰণৰ ভুল বুজাবুজিৰ কাৰণেও সংসাৰত বহু বিবাহ বিচ্ছেদ হৈছে। গতিকে এই বিবাহবোৰ তেতিয়াহে নিৰ্মূল হ'ব যদি আমি জানি বুজি শিকি সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰোঁ। আৰু এই ফৰ্মুলাবিলাককে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে উদ্ঘাটন কৰিছে সংস্কৃতৰ পৰা। সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তলগৈলুনি তেনিত, কিন্তু ৰাম নামে সংসাৰত হয়, ঐটো কোন প্ৰায়চিত, ইটো অধৰ্মক নামক নলাগৈ, খন্দাইবো সংযম দ্বাৰে, চিগালক যেন সিংহক নলাগৈ, অ কুকুৰে খেদাইতে পাৰে।